Hello students, তো আমি HSLC আৰু HS 2026 যদি কথা কওঁ তো ইয়াতে আমি কিমান মানে আজিৰ পৰা বহুত দিন আগৰ পৰা আমি শুনি আছিলোঁ যে এইবাৰ হয়তো HSLC বা HS 2026 হয়তো জানুৱাৰীত হ'ব পাৰে। আমি আশংকা কৰিছিলোঁ সেইটো কাৰণ ইলেকশ্যন যিহেতু আগন্তুক আছে গতিকে ইলেকশ্যনৰ কাৰণে হয়তো পৰীক্ষা আগুৱাই দিব পাৰে। তো আমি বহুতো আশংকা কৰাৰ পিছত বহুতো ছাত্ৰ ছাত্ৰী সেইটো চিন্তিত হৈছিল যে যদি জানুৱাৰীত হয় আমি পঢ়িবলৈ বহুত কম টাইম পাম, ৰিভিজন দিব নাপাম, তো এনেধৰণৰ বিভিন্ন তেওঁলোকৰ চিন্তা হৈছিল। কিন্তু আজি আছে এটা ভাল খবৰ আৰু ভাল খবৰটো আমি দেখাবলৈ গৈ আছোঁ। তো ইয়াতে তোমালোকে দেখা পাবা, তো যোৱাকালি যোনখন ফৰ্ম ফিল আপৰ ন'টিছ ওলাইছে HS 2026 তাতে এটা কথা মেনশ্যন আছে যে ইয়াতে চাবা ইট ইজ ইনফৰমেশ্যন অল দ্য কনচাৰ্ণ দেট দ্য ASSEB Division 2 ইজ প্লেনিং টু হোল্ড দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2026 ইন ফেব্ৰুৱাৰী মাৰ্চ। তো ইয়াতে ধুনীয়াকৈ লিখা হৈ আছে যে HS 2026 ASSEBয়ে প্লেনিং কৰিছে ফেব্ৰুৱাৰী মাৰ্চত মানে পাতিবলৈ, ফেব্ৰুৱাৰী মাৰ্চ 2026 পাতিবলৈ তেওঁলোকে যুঁজাৰ চলাইছে। তো ইয়াৰ পৰা আমি গম পালোঁ যে আমাৰ যোনটো জানুৱাৰীৰ কথা ওলাই আছিলে সেইটো মানে নহয়, ফেব্ৰুৱাৰী আৰু মাৰ্চতে হ'ব। এতিয়া ইয়াতে লিখা আছে হায়াৰ ছেকেণ্ডেৰী কথা যিহেতু, গতিকে আমি এটা কথা মানে যিসকলে HSLC দিব তেওঁলোকেও কিন্তু সেইটো কথা জনা উচিত। হায়াৰ ছেকেণ্ডেৰীৰ লগত মেট্ৰিকৰ প্ৰায় অলপ ইফাল হ'লেও টাইমবিলাক প্ৰায় একেই হয় আৰু সেয়ে আমি সেইটো ক'ব পাৰোঁ যে HSLC এক্সামো কিন্তু সেই ফেব্ৰুৱাৰী মাৰ্চতে হ'ব। আৰু আগৰ কেইবছৰ যিদৰে চলি আহিছে ফেব্ৰুৱাৰী মাৰ্চ তেনেকৈ আমাৰ যিদৰে কণ্ডাক্ট হৈ গৈছে ঠিক তেনেদৰে হ'ব। গতিকে যোনটো চিন্তা তোমালোকে কৰি আছে যে আগতীয়া হ'লে কি হ'ব, আমি কিদৰে পঢ়িম, পঢ়া কমপ্লিট নহ'ব, তো এটা ভাল খবৰ যে সেইটোৱে যে অলপ টাইম তোমালোকৰ হাতত থাকিব আৰু তোমালোকে সময়মতে গোটেইখিনি কমপ্লিট কৰিব পাৰিবা। তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে, তো যাৰ হয়তো বহুতৰ হয়তো নোটছ নাই বা ভালদৰে তেওঁলোকে নোটছ প্ৰিপেয়াৰ কৰা নাই, তেওঁলোকৰ বাবে আছে 3টাকৈ কোৰ্চ, ইংলিছ, আছামিজ আৰু অল্টাৰনেটিভ ইংলিছৰ। তো ইয়াতে তোমালোকে চেপ্টাৰ ৱাইজ নোটছ পাবা, এডিশ্যনেল কুৱেশ্যন পাবা, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আনচাৰ্ছখিনি পাবা। তো আমাৰ এপত যাব পৰা তোমালোকে এই কোৰ্চ বাই কৰিবলৈ মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু যিসকলে HSLC দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে আমাৰ ইংলিছৰ এটা কোৰ্চ। তো ইয়াতে ইংলিছৰ গোটেই MCQখিনি আছে, গ্ৰামাৰ আছে আৰু আমাৰ লগতে চেপ্টাৰ ৱাইজ কুৱেশ্যন আনচাৰ্ছো আছে। তো ইয়াতে গোটেই ফুল নোটছখিনি পাই যাবা। তো আমাৰ এপতে পাবা, মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ, কিপ ৱাচিং, লাৰ্ণ।